বকৰ খামৰৰ ৰেলপথত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ। কামাখ্যা যোগীখোপা সংযোগী ৰেলপথত উদ্ধাৰ হৈছে মৃতদেহটো। মহিলাগৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। পুনৰবাৰ কৈছো এটা গুৰুত্বপূৰ্ণ খবৰ। বকৰ খামৰৰ ৰেলপথত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ। কামাখ্যা যোগীখোপা সংযোগী ৰেলপথত উদ্ধাৰ হৈছে মৃতদেহটো। মহিলাগৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। বকৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই দীক্ষু। এনি ভাৰত 24ৰ তৰফৰ পৰা অহা 15 আগষ্ট তাৰিখৰ পৰা এটা ৰিয়েলিটি শ্ব' তেওঁলোকে আয়োজন কৰিছে। ৰিয়েলিটি শ্ব'টোৰ নাম হৈছে জুবিনৰ গানে কি আনে। আৰু এই অনুষ্ঠানটোত 5 বছৰৰ ওপৰ সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। আৰু প্ৰথম অনুষ্ঠানটো আৰম্ভ হ'ব 15 আগষ্ট তাৰিখে ধেমাজি জিলাৰ পৰা। গতিকে মই এনি ভাৰত 24লৈ মই বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনুষ্ঠানটো যাতে খুব ধুনীয়াকৈ হয়, ৰিয়েলিটি শ্ব'টো সকলোৱে যাতে অংশগ্ৰহণ কৰে তাকো মই আহ্বান জনালোঁ আটাইকে, 5 বছৰৰ ওপৰৰ সকলোৱে, কাৰণ জুবিনদাৰ গানৰ সকলোৱে ফেন। গতিকে সকলোৱে আহক, এই অনুষ্ঠানটোত ভাগ লওক আৰু নিজৰ টেলেণ্ট আপোনালোকে প্ৰকাশ কৰক। থেংক ইউ।